আজি তেনেই সাধাৰণ আৰু অতি সহজতে হোৱা এটা টিফিন ৰেচিপি লৈ আহিছোঁ দেই। আৰু দেখিবলৈ সাধাৰণ যদিও খাবলৈ সোৱাদে হয়। আৰু এয়া মই আলু এটা বইল কৰি লৈছিলোঁ, তাকে গ্ৰেট কৰি ল'লোঁ আৰু সৰু সৰুকৈ এয়া পিঁয়াজ কুটি দিছোঁ। আপোনালোকে ডাঙৰলৈ বনালে জলকীয়াও দিব পাৰে। আৰু ইয়াতে মই অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ দি আৰু এয়া ব্লেক চল্ট অকণমান দি এইখিনি ধুনীয়াকৈ সানি লৈছোঁ। আৰু এয়া বিশেষ মই নিয়ৰক যিহেতু ময়দাৰ বস্তু বেছি নিদিওঁ, এয়া আটাৰে তাক মই এখন ধুনীয়াকৈ ৰুটি এখন বনাই লৈছোঁ। অকণমান মোটা কৰি লৈছোঁ আৰু তাতে অকণমান ঘি দিছোঁ, তাক যিহেতু ঘি খুৱাবলৈ খুবেই দিগদাৰ। আৰু এয়া মই পিটিকাখিনি ধুনীয়াকৈ ৰুটিখনতে মেৰাই ল'লোঁ আৰু এটা ৰোল বনাই ল'লোঁ। আৰু এইটো এতিয়া সমান সমান আকাৰত কাটি ল'ম। আৰু এনেদৰে চাবচোন, দেখিবলৈ যদিও ইমান ধুনীয়া হোৱা নাই, খাবলৈ কিন্তু ভালেই। তেনে সাধাৰণ ৰেচিপি আমাৰ ঘৰতে থকা বস্তুখিনিৰে হৈ যায় আৰু তৎক্ষণাত বনাই দিব পৰা যায়। সদায় ল'ৰা ছোৱালীক ৰুটি আলু ভাজি দিলে আমনিও পায়, নহয় জানো? এয়া মই দুইখন হাতৰ তলুৱাৰে চেপি কিনে এটা এটা শ্বেপ দি ল'লোঁ। আপোনালোকে যিকোনো শ্বেপ দিব পাৰে, লাগিলে যদি অকণমান পাতলকৈ দিয়ে তেতিয়া বেলেও দিব পাৰে। আৰু পেনখনত অকণমান ৰিফাইন দিছোঁ। যিহেতু মই কৈছোঁৱে নিয়ৰে ঘি খাবলৈ বেয়া পায়, ল'ৰা ছোৱালীক ঘিতে দিব পাৰিলে, যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে ঘি খায়। আৰু এয়া ইলুটি সিলুটিকৈ প্ৰায় 2 মিনিট তেনেদৰে মই এইটো কি বুলি কয়, এতিয়া মিনি আলু পৰঠা বুলিয়ে ক'ব লাগিব। আৰু এয়া সেকি ল'লোঁ। সেকি লৈ এতিয়া আমাৰ হৈ গ'ল নিয়ৰৰ আজি সুন্দৰ টিফিন এটা।